2028 আৰু 2032 চনৰ অলিম্পিকত যাতে ভাৰতৰ আমাৰ খেলুৱৈসকলে স্থান লাভ কৰে ওয়েট লিফটিঙত আৰু তাৰ বাবে এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আৰু আমি বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ নামটিৰ যি শহীদ পিয়লি ফুকন কলেজ এই কলেজত আৰু এই কলেজত বৰ্তমান সময়ত এনে এটা ইনিচিয়েটিভ লৈছে যাৰ জৰিয়তে অসমৰ গ্ৰাছ লেভেলৰ পৰা যাতে 8 বছৰৰ পৰা 13 বছৰ যিমানসকল শিশু ইয়াত সিলেক্ট কৰা হৈছে তেওঁলোকক ইয়াৰ পৰা নি যাতে অনাগত সময়ত 2028 আৰু 2032 চনত ওয়েট লিফটিঙত তেওঁলোকক যোগদান কৰাব পাৰে বা অলিম্পিক খেলিব পাৰে তাৰ বাবে হাজু কৰিবৰ বাবে ইয়াৰ পৰা তেওঁলোকে সিলেকশন কৰিছে আৰু প্ৰথমবাৰৰ বাবে অসমত এই প্ৰগ্ৰাম হৈছে এই অনুষ্ঠান হৈছে য'ত ভাৰতৰ সৰ্বোচ্চ সন্মান পদ্মশ্ৰী সন্মান লাভ কৰা মীৰাবাই চানু আছে আৰু তেখেতৰ লগতে বিভিন্নজন কোচ আছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইখন জিলাৰ পৰা ইয়ালৈ শিশুসকল আহিছে তেওঁলোকে পাৰ্টিসিপেট কৰিছে তাৰ পাছতে যিসকল সিলেক্ট হ'ব সেইসকলক ইয়াৰ পৰা লৈ যোৱা হ'ব লৈ গৈ তেওঁলোকক বিশেষভাৱে তেওঁলোকক প্ৰস্তুতি কৰোৱা হ'ব বা তেওঁলোকক তৈয়াৰ কৰা হ'ব যাতে 2028 চন আৰু 2032 চনৰ যি অলিম্পিক খেলত ভালদৰে অংশগ্ৰহণ কৰিব পাৰে আৰু অসমৰ লগতে ভাৰতবৰ্ষৰ নাম আনিব পাৰে আৰু সেই উদ্দেশ্যে আমি দেখাইছো বৰ্তমান সময়ত ইয়াত শহীদ পিয়লি ফুকনৰ আজি পৰিৱেশ আৰু এই শহীদ পিয়লি ফুকনতে দুদিন ধৰি তেওঁলোকৰ বৰ্তমান সময়ত যি সিলেকশন প্ৰগ্ৰাম সেই প্ৰগ্ৰাম কৰা দেখিবলৈ পোৱা গ'ল আৰু তাৰ সমান্তৰালভাৱে যি পদ্মশ্ৰী এৱাৰ্ড লাভ কৰা মীৰাবাই চানু একে ইয়াত উপস্থিত হৈ তেওঁলোকে বিশেষভাৱে এই শিশুসকলক বা এই যিসকল খেলুৱৈসকলক মনোনিৱেশ কৰা পৰিলক্ষিত হৈছে আৰু সকলোকে সিলেক্ট কৰিছে যিসকলক সিলেক্ট কৰিছে সকলোকে অনাগত সময়ত 2028 আৰু 2032 চনৰ অলিম্পিকৰ কাৰণে হাজু কৰাৰ কথাও আমাৰ আগত মীৰাবাই চানুৱে জানিবলৈ দিয়ে আৰু বৰ্তমান সময়ত যিহেতু গ্ৰাছ লেভেলৰ পৰা যিমানসকল আমাৰ শিশুসকলক খেলৰ ক্ষেত্ৰত বা ওয়েট লিফটিঙৰ যিটো অসমীয়াত কোৱা হয় ভাৰোত্তোলনৰ বাবে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যি ধৰণৰ এক ইনিচিয়েটিভ লৈছে চৰকাৰে তাৰ সমান্তৰালভাৱে আপোনালোকে সকলোৱে জানে যিহেতু আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিলেই নহ'ব আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰত বা অন্যান্য সকলো ক্ষেত্ৰতে আমাৰ ল'ৰা ছোৱালী আগবাঢ়িব লাগিব আৰু এই উঠি অহা প্ৰজন্মক আগবঢ়াই নিবৰ বাবে বৰ্তমান সময়ত পদ্মশ্ৰী সন্মান লাভ কৰা মীৰাবাই চানুৱে যি ইনিচিয়েটিভ লৈছে তাৰ সমান্তৰালভাৱে চৰকাৰে যি ইনিচিয়েটিভ লৈছে সেই ইনিচিয়েটিভ প্ৰশংসাৰে উপচাই তুলিছে আৰু সেইবাবে আজি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে বা যিসকল খেলুৱৈসকলে ইয়াত অংশগ্ৰহণ কৰি সুন্দৰভাৱে নিজৰ যি প্ৰতিভা বিকাশ কৰা পৰিলক্ষিত হৈছে আৰু এইসকলৰ মাজৰ পৰাই অনাগত সময়ত 2028 আৰু 2032 চনত অলিম্পিকৰ বাবে সাজু কৰিব খেলুৱৈক আৰু এইদৰে মীৰাবাই চানুৱে বিশেষ ইনিচিয়েটিভ লৈ অসমলৈ অহা পৰিলক্ষিত হৈছে আৰু অসমৰ শিৱসাগৰ জিলালৈ প্ৰথমবাৰৰ বাবে তেওঁ আহিছে বুলি আমাক জানিবলৈ দিয়ে मुझे बहुत ज़्यादा अच्छा लगा कि मुझे एक्सपेक्ट ही नहीं हुआ था कि इतना लड़कियां आएगी तो जो मेरा कोच विजय शर्मा उन्होंने मेरे साथ जो हमारे एकेडमीज वो शुरू किया है हम खास लड़की लोग को ही हम फोकस कर रहे हैं तो इसलिए पहला ही हमने टैलेंट हंट असम में ही हमने चूज़ किया है कि सर हर टाइम बोलते रहते हैं कि नॉर्थ ईस्ट का जो साइड की बच्चों होते हैं प्लेयर्स होते हैं वो बहुत टैलेंट है तो इसलिए हमने पहला ही असम में हमने चूज़ किया है टैलेंट हंट के लिए तो बहुत काफ़ी अच्छा लगा इतना बच्चे आए हैं तो ये हमारे लिए और क्या मतलब इससे बड़े और क्या हो सकते हैं मतलब ओलंपिक में जाने के लिए फ्यूचर में हाँ अभी उनकी बहुत यंग एज है तो हम उसको टाइम करने में उसको डेवलप करने में थोड़ा टाइम लगेगा पर हम ओलंपिक तक लेके जाने के लिए पूरा उनके साथ रहेगी अभी असम आकर कैसा लग रहा है आपको बहुत अच्छा लगा शिवसागर में मेरा फर्स्ट टाइम है मुझे ऐसे नहीं लग रहा है कि मैं फर्स्ट टाइम आई हूँ बहुत सारे लोग इधर बहुत ही दिल की साफ है बहुत अच्छा है इतना अच्छा वेलकम दिया है तो और एक बात है मणिपुर में अभी तक कुछ ऐसा चल रहा है इसके बारे में हाँ मैं इसके लिए कमेंट नहीं दे सकती बस यही कहना चाहती हूँ कि मुझे पहले जैसा मणिपुर का जो शांति है बहुत चाहिए मैं अपील करना चाहती हूँ स्टेट गवर्नमेंट और सेंट्रल गवर्नमेंट को मैं अपील करती हूँ कि प्लीज़ जल्दी से जल्दी वो जो भी चल रही है उसको ठीक कीजिए थैंक यू आसलते सदৌ শিৱসাগৰ ভাৰতলন সন্থা যি আমাৰ বিষয়াসকল আছে তেওঁ নিস্বাৰ্থভাৱে আমি যি বহুত সেৱা কৰি আছোঁ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক কোচিঙৰ বা বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ কিন্তু শেহতীয়াকৈ আমি এইবাৰ 8 বছৰ বা 13 বছৰ যিসকল ছাত্ৰ ছাত্ৰী এই ছাত্ৰ ছাত্ৰীসকলে যাতে ভালদৰে খেলৰ যি পৰিৱেশ পায় তাৰ কাৰণে আমাৰ ইতিমধ্যে যোগাযোগ কৰি ভাৰতীয় ভাৰতলন সন্থাৰ চিফ দা কোচ বিজয় শৰ্মা ডাঙৰীয়া দ্ৰোণাচাৰ্য আদি আৰু পদ্মশ্ৰী মীৰাবাই চানু তেওঁলোকৰ নেতৃত্বত এটা টেলেণ্ট হাণ্ট এক্সাম হৈছে যিটোৰ জৰিয়তে মুদিনগৰত থকা শ্ৰীৰাম স্পৰ্টছ একাডেমি তালৈ তেওঁলোকে নিৰ্বাচিত কৰিব আৰু যিসকল ছাত্ৰ ছাত্ৰী 8 বছৰ বা 13 বছৰ ছাত্ৰ ছাত্ৰী এইটো অসম প্ৰথমবাৰৰ বাবে অসমত
এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু সেইসকল ল'ৰা ছোৱালীয়ে 2028 আৰু 2032 অলিম্পিকৰ বাবে তেওঁলোকৰ প্ৰিপেৰেশ্যন চলোৱা হ'ব। আমি খুব উৎফুল্লিত, খুব ভাল লাগিছে, কাৰণ ইয়াত এটা বিশেষ বাছনি শিবিৰ চলি আছিলে যোৱা কালি আৰু পৰহি, যিহেতু আমাৰ অলিম্পিক গ'ল্ড মেডেলিষ্ট আমাৰ মীৰাবাই চানু ইয়াত উপস্থিত আছিল। তেওঁৰ তত্বাৱধানতে ইয়াত চিলেকশ্যন ট্ৰায়েল হৈছিলে ৱেইট লিফটিঙৰ। তাত মোৰ ছোৱালীজনী এঞ্জেল প্ৰিয়া শইকীয়া, তাইও ট্ৰায়েল দিছিলে। ইয়াতে প্ৰায় 300-400মান ষ্টুডেণ্ট হৈছিলে অল অসমৰ। তাতে আজি চিলেকশ্যনৰ ৰিজাল্টটো গম পাই আমি খুবেই আনন্দিত হৈছোঁ। আৰু যিহেতু ইয়াৰ লক্ষ্য উদ্দেশ্যটো খুব ধুনীয়া, খুব ভাল, যিহেতু আমাৰ আগন্তুক মানে 2028 আৰু 32 চনৰ যি অলিম্পিক হ'ব, তাত খেলৰ অংশগ্ৰহণৰ কাৰণে এইখিনি ইয়াত আমাৰ ট্ৰায়েল লৈছে। আৰু যিহেতু তাৰ পৰাই আপোনাৰ নেশ্যনেল, ষ্টেট, ইণ্টাৰনেশ্যনেললৈকে সম্পূৰ্ণ দায়িত্ব আমাৰ মীৰাবাই চানুৱে তেখেতে নিজৰ তত্বাৱধানত নিজে তাতে ট্ৰেইনিং দি পেলাই কৰিব বুলি আমাক জনাইছে।